আজাৰাৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে ইউফুজিম 25 কাৰ্যসূচীত অংশ হিচাপে অনুষ্ঠিত হৈছে লোকগীত লোকনাচৰ লগতে ফটোগ্ৰাফী আৰু সাহিত্য বিভাগৰ বিভিন্ন প্ৰতিযোগিতা। এই বছৰ অতীতলৈ উভতি চোৱা শীৰ্ষক মূল মন্ত্ৰৰে উদযাপিত হৈছে এই বিশ্ববিদ্যালয় সপ্তাহ। কাৰ্যসূচীৰ অংশ হিচাপে প্ৰদৰ্শিত হ'ব গুৰুজনাৰ অমৰ সৃষ্টি ভংগ। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সপ্তাহ হিচাপে এই বছৰ আমি প্ৰথম পালন কৰিছোঁ। আমি বিশ্ববিদ্যালয়ে আৰম্ভণিৰ পৰা ছাত্ৰ ছাত্ৰীৰ অকল শ্ৰেণীকোঠাতে নহয় সমগ্ৰ দিশত ছাত্ৰ ছাত্ৰীক এটা সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত আমি আগভাগ লোৱাৰ কাৰণে সাংস্কৃতিক খেলা ধূলা এই বিভিন্ন ধৰণৰ যিবিলাক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি সেইখিনিত আমি গুৰুত্ব দি আহিছোঁ। আৰু এই যে বিশ্ববিদ্যালয় সপ্তাহ ইফিজিম এইটো আমাৰ এই উদ্দেশ্যৰ এটা অন্যতম প্ৰকাশ। এই বিশ্ববিদ্যালয় সপ্তাহত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। সংগীত, খেলা ধূলা, নাটক, বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰ আমি কম্পিটিশ্যন বা প্ৰতিযোগিতা কৰিছোঁ। ইতিমধ্যে আমি জানিবলৈ পাই সুখী হৈছোঁ যে আমাৰ বিশ্ববিদ্যালয়ৰ ইতিমধ্যে যে উত্তৰ পূৰ্বাঞ্চলৰ যি আন্ত বিশ্ববিদ্যালয় মহোৎসৱ হৈছিলে এই মহোৎসৱত আমাৰ বিশ্ববিদ্যালয়ৰ পৰা 3টা সোণৰ পদক তেওঁলোকে অৰ্জন কৰিছে আৰু তেওঁলোকে ইতিমধ্যে দিল্লীৰ নয়ডাত যি ৰাষ্ট্ৰীয় মহোৎসৱ যুৱ মহোৎসৱ সেই যুৱ মহোৎসৱত তেওঁলোকে অংশগ্ৰহণ কৰি আহিছে। গতিকে মই আশা ৰাখিছোঁ যে এই যি বিশ্ববিদ্যালয় সপ্তাহ এই বিশ্ববিদ্যালয় সপ্তাহে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা নতুন প্লেটফৰ্ম এটা দাঙি ধৰিব, যাতে তেওঁলোকৰ যি সুপ্ত প্ৰতিভা সেই সুপ্ত প্ৰতিভা তেওঁলোকে যাতে আগবঢ়াই লৈ যাব পাৰে।